বহু বিতৰ্ক বহু প্ৰতিবাদ আৰু জল্পনা কল্পনাৰ অন্তত আজি পৰীক্ষাত বহিব বৰ্ষাশ্ৰী সদিয়া খোৱা বুঢ়াগোহাঁই ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে গোলাঘাট জিলা কাৰাগাৰতে পৰীক্ষা দিব বৰ্ষাশ্ৰীয়ে ডিসিপি কলেজৰ অধ্যক্ষই জানিবলৈ দিছে এই কথা কাৰাগাৰকে ঠিক কৰিছে পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়ৰ দায়িত্বত থকা ডিসিপি কলেজৰ অধ্যক্ষই স্নাতক দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাত আজি অৱতীৰ্ণ হ'ব বৰ্ষাশ্ৰী সদিয়া খোৱা বুঢ়াগোহাঁই কবিতা লিখি সৰকাৰ আৰক্ষীৰ ৰোহত পৰি বৰ্তমান কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰীয়ে কাৰাগাৰতে পৰীক্ষাত অৱতীৰ্ণ হ'ব এই বিষয়টোক লৈ বিগত কেইটামান দিনত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিজিটেল প্ৰতিবাদ অব্যাহত আছে সচেতন তথা বিদ্যুৎ সমাজে বিদ্যাশ্ৰীক মুকলি কৰি দিবলৈ পৰীক্ষাৰ পূৰ্বে মুকলি কৰি দিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাই আহিছে আহ্বান জনাই আহিছে আৰু তেনে সময়তে কাৰাগাৰতে পৰীক্ষা দিবলৈ অনুমতি প্ৰদান কৰা হৈছে কাৰাগাৰৰ পৰাই গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতলৈ পত্ৰ প্ৰেৰণ কৰিছিল ইমেইল কৰিছিল বৰ্ষাশ্ৰীয়ে পৰীক্ষাৰ অনুমতি বিচাৰি আৰু অৱশেষত কাৰাগাৰতে থিৰাং কৰা হৈছে কাৰাগাৰতে পৰীক্ষাত অৱতীৰ্ণ হ'ব বৰ্ষাশ্ৰী সদিয়া খোৱা বুঢ়াগোহাঁই এটা শৈক্ষিক বৰ্ষ যাতে ক্ষতি নহয় তাৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছিল আৰু সেই অনুসৰি এতিয়া কাৰাগাৰতে থিৰাং কৰা হৈছে আজি দ্বিতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বৰ্ষাশ্ৰী সদিয়া খোৱা বুঢ়াগোহাঁই ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে গোলাঘাট জিলা কাৰাগাৰত পৰীক্ষাত বহিব বৰ্ষাশ্ৰী ডিসিপি কলেজৰ অধ্যক্ষই জানিবলৈ দিছে এই কথা কাৰাগাৰকে ঠিক কৰিছে পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়ৰ দায়িত্বত থকা ডিসিপি কলেজৰ অধ্যক্ষই স্নাতক দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাত আজি অৱতীৰ্ণ হ'ব বৰ্ষাশ্ৰী বিগত দুটা মাহ ধৰি গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে বৰ্ষাশ্ৰী সদিয়া খোৱা বুঢ়াগোহাঁই তেওঁ এটা ফেসবুকত পোষ্ট দিছিল যদিহে তেওঁৰ বিপ্লৱী মনক দেশদ্ৰোহী আখ্যা দিয়া হয় তেতিয়াহলে এনেকুৱা দেশদ্ৰোহিতাৰ কাম হাজাৰবাৰ কৰি যাব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু তাতেই ৰোহত পৰিল বৰ্ষাশ্ৰী সদিয়া খোৱা বুঢ়াগোহাঁই ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ডিজিপিয়ে বাৰে বাৰে স্পষ্টকৈ কৈছে যে কবিতা লিখাৰ বাবে নহয় আলফা স্বাধীনলৈ যাবলৈ ওলাৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে বৰ্ষাশ্ৰীক আৰু তেনে বিতৰ্ক চলি থকাৰ মাজতে আজি কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হ'ব বৰ্ষাশ্ৰীয়ে আৰু এই মুহূৰ্তত গোলাঘাটৰ আমাৰ সাংবাদিক ইউনিছ আলীৰ সৈতে যোগাযোগ স্থাপন কৰিম ইউনিছ আজি বহু বিতৰ্কৰ অন্তত জল্পনা কল্পনাৰ অন্তত কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হ'ব কিমান সময়ত পৰীক্ষা আৰম্ভ হ'ব শেহতীয়া সকলো তথ্য আপোনাৰ পৰা এই মুহূৰ্তত আমি জানিব বিচাৰিম জয়ন্ত ক'ব লাগিব যিহেতু বহুত জল্পনা কল্পনাৰ অন্তত গোলাঘাট জিলা কাৰাগাৰৰ ভিতৰতে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই যিগৰাকী মেধাৱী ছাত্ৰী আছিলে তেওঁ আজি 2 মাহ ধৰি তেওঁ ইয়াতে কাৰাবন্দী হৈ আছে কিছু সময় পাছতে যোৰহাটৰ পৰা যি তেওঁ প্ৰশ্ন কাকত আৰু উত্তৰ বহি আহি ইয়াত উপস্থিত হোৱাৰ পিছতে তেওঁ জিলা কাৰাগাৰৰ ভিতৰতে তেওঁ পৰীক্ষা বহিব এটা আছুতীয়া কোঠাৰ তেওঁৰ কাৰণে এতিয়া ইতিমধ্যে তৈয়াৰ কৰা হৈছে যিটো কোঠাত তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ'ব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই আৰু মোৰ লগত উপস্থিত আছে ছাত্ৰ মুক্তি বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সভাপতি সেই বিদ্যুৎ শইকীয়া আপোনালোকে বৰ্ষাশ্ৰীক ইতিমধ্যে তেওঁক যি পঢ়া শুনাৰ কিতাপ যোগান ধৰিছিলে দুদিনৰ আগত কি ক'ব আৰু বৰ্ষাশ্ৰী আজি কাৰাগাৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ'ব আমাৰ মূল দাবী আছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই পৰীক্ষা দিবলৈ পাব লাগে কিন্তু প্ৰথমৰ পৰা আপোনালোকে দেখিছে যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক যাতে পৰীক্ষা দিব নোৱাৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই যাতে ভৱিষ্যতটো ধ্বংস হৈ যায় তাৰ কাৰণে টাৰ্গেট কৰি লৈছিলে আপোনাৰ অসমবাসী মানুহে জানে যে চৰকাৰৰ এটাই টাৰ্গেট আছিলে যে বৰ্ষাশ্ৰীৰ প্ৰতিবাদী সত্তা থকা ছোৱালী বৰ্ষাশ্ৰীয়ে ভৱিষ্যতে যদি এনেকৈ পঢ়া শুনা কৰি আৰু আগবাঢ়ি যায় তেতিয়াহ'লে বৰ্ষাশ্ৰী এদিন সংগ্ৰামী হৈ উঠিব বৰ্ষাশ্ৰী এদিন প্ৰতিবাদী হৈ উঠিব যিটো কথা কেতিয়াও বিজেপি চৰকাৰে হজম নকৰে আপোনালোকে দেখিছে যে নীলিম মহন্তই নদী বান্ধৰ বিৰুদ্ধে ছবি অঁকাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছিল বিৰিঞ্চি বৰাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছিল আৰু শেহতীয়াকৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই গতিকে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই 19 বছৰীয়া এগৰাকী ছোৱালী আজিৰ পৰা পৰীক্ষা তাৰ আগতে তেওঁলোকে পৰীক্ষা দিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিছিল কিন্তু সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতিবাদৰ ফলত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক আদালতে পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিছিল কিন্তু যোৱাকালি যিখন আমি নাটক দেখিলো যিটো অৰ্ডাৰত সেশন জাজে স্পষ্টকৈ কৈছিলে যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই পৰীক্ষা দিবলৈ পাব লাগিব তেওঁৰ প্ৰপাৰ ভেন্যু অৰ্থাৎ প্ৰপাৰ ভেন্যু মতে ইউনিভাৰ্চিটিৰ গাইডলাইন মতে প্ৰপাৰ ভেন্যু হৈছে পৰীক্ষাৰ চেণ্টাৰ অৰ্থাৎ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই কলেজ হৈছে ডিচিপি কলেজৰ নিৰ্দিষ্ট চেণ্টাৰত পৰীক্ষা দিবৰ কাৰণে ব্যৱস্থা কৰি দিবলৈ সেশন জাজে এটা অৰ্ডাৰ দিয়াৰ পিছত
যোৱাকালি ডিচিয়ে অবৈধভাৱে হস্তক্ষেপ কৰিলে ডিচিয়ে এগৰাকী ইনভিজিলেটৰ নিয়োগ কৰিলে যিটো কোৰ্টক কোনো ধৰণৰ অনুমতি নললে কোৰ্টৰ পৰা কোনো ধৰণৰ তেওঁলোকে একো অনুমতি নোলোৱাকৈ ইনভিজিলেটৰ অম্লান ফুকন এচিএছ বিষয়াক নিযুক্তি দিলে আৰু প্ৰিন্সিপাল গৰাকী এখন কাগজ দিছে সেশন জাজলৈ আৰু সেই কাগজখনৰ ওপৰত ভিত্তি কৰি জেলৰ সুপাৰিনটেণ্ডেণ্টে এখন মানে আদালতত এখন কাগজ দিছে যে পৰীক্ষা তেওঁলোকে ইয়াতে পাতিব আমি পিছত গম পালো যে তেওঁ প্ৰিন্সিপাল গৰাকীক বিভিন্ন ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰিছে চৰকাৰৰ ফালৰ পৰা প্ৰিন্সিপাল গৰাকী অসুস্থ হৈ পৰিছে ইমানে তেওঁক হাৰেছমেণ্ট কৰিছে যে যিকোনো প্ৰকাৰে মুঠতে জেলত পৰীক্ষাটো দিয়াব লাগে প্ৰথম কথা হৈছে আমাৰ জেলত দিয়ক চেণ্টাৰত দিয়ক এই কথাটো ইমান ডাঙৰ কথা নাছিলে কিন্তু কোৰ্টে নিৰ্দেশ দিছে যে তেওঁ শংকামুক্তভাৱে তেওঁ ফ্ৰী মাইণ্ডত বাহিৰলৈ গৈ তেওঁ নিজৰ চেণ্টাৰত নিজে পঢ়া কলেজখনত কমফৰ্ট ফিল কৰাকৈ তেওঁ যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ কাৰণে তেওঁক চেণ্টাৰত অৰ্থাৎ নিজৰ কলেজত পৰীক্ষা দিবৰ কাৰণে ব্যৱস্থা কৰি দিবলৈ কৈছিলে কিন্তু তাৰ পাছত চৰকাৰে ইমান কিয় এই কথাটো টাৰ্গেট কৰি ল'লে কিয় ইমান ইগোট লগাই লৈছে কিয় এগৰাকী ছাত্ৰীক যিগৰাকী ছাত্ৰী আলফালৈ যোৱাই নাই ইয়াৰ আগতে বিভিন্ন মানুহে বিভিন্ন কথা কৈছে চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে চৰকাৰক প্ৰতিনিধিত্ব কৰি সঞ্জয় কিষাণে ডাইৰেক্ট আলফাৰ ওচৰত ক্ষমা খুজিছে সঞ্জয় কিষাণে গোটেই চৰকাৰখনকে লজ্জানত কৰি থৈছে তাৰপিছত তেওঁৰ বিৰুদ্ধে কোনো একশ্যন নহল জুবিন গাৰ্গে আলফালে যাম বুলি ক'লে একশ্যন নহয় কোনোবা মানুহে আলফালে যাম বুলি কৈ আগতে বিভিন্ন ধৰণৰ পৰিৱেশ সৃষ্টি কৰি থৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আলফাৰ সদস্য আছিল বুলিও আমি এসময়ত জানো তেওঁলোকে আজি মানে নিজে চুৰৰ মুখত ৰাম নাম নিচিনা কথা গতিকে এগৰাকী ছোৱালীয়ে তেওঁ এটা কবিতা লিখিছে সেই কবিতাটোৰ কাৰণে তেওঁক এইধৰণে টাৰ্গেট কৰি লৈছে আৰু টাৰ্গেট কৰি আজিৰ দিনটোতো তেওঁ অনিশ্চয়তাৰ ভিতৰত এতিয়ালৈকে বৰখাচী বুঢ়াগোহাঁই গম নাপায় খবৰ নাপায় যে তেওঁ পৰীক্ষা দিবলৈ তালৈ যাব লাগিব নে ইয়াতে পৰীক্ষা হ'ব কিন্তু এই গোটেই কথাটোৰ পৰা আমি এটা কথা ক'ব বিচাৰিছো যে বৰখাচী বুঢ়াগোহাঁইৰ টাৰ্গেট কৰি সমগ্ৰ প্ৰতিবাদী হত্যা বা সমগ্ৰ উঠি অহা প্ৰজন্মক যে ভৱিষ্যতে কোনেও যাতে টু শব্দ এটাও চৰকাৰৰ বেয়া কাম বা নিজৰ বিপ্লৱী হত্যাৰে যাতে নিজৰ জাতি হত্যাটোক যাতে উদ্বেলিত কৰিব পৰা কোনো কথা কাম কৰিব নোৱাৰে তাৰ কাৰণে বৰখাচী বুঢ়াগোহাঁইৰ ওপৰতে দমন বৰখাচী বুঢ়াগোহাঁইৰ ওপৰতে অত্যাচাৰ গতিকে আমি চৰকাৰক স্পষ্টভাৱে ক'ব বিচাৰিছো এই ধৰণৰ দমন অৱদমনে এদিন অগ্নিশিখালৈ পৰিণত হ'ব আৰু এই অগ্নিশিখাৰ ক্ষোভৰ দাবানলত চৰকাৰ জাহ যাব কিছু সময় পাছতে তেওঁ যি প্ৰশ্নকাকত আহি উপস্থিত হ'ব তেওঁ পৰীক্ষা দিবহি কি সেই সন্দৰ্ভত আপুনি কি ক'ব নহয় আপুনি এটা কথা চাওক যে পৰীক্ষা মই আপোনাক এটা কথা স্পষ্টকৈ কৈছো যে ইউনিভাৰ্চিটি গাইডলাইন মতে পৰীক্ষা হ'ব লাগিব বুলি যোৱাকালি নিৰ্দেশ দিছিল সেশন জাজে কিন্তু ইউনিভাৰ্চিটি গাইডলাইন মতে পৰীক্ষা চেণ্টাৰতে পৰীক্ষা হ'ব লাগিব যিটো চেণ্টাৰক এপ্ৰুভ কৰিব ইউনিভাৰ্চিটিয়ে কিন্তু ইউনিভাৰ্চিটিয়ে জেলক কেতিয়াবা পৰীক্ষা চেণ্টাৰ বুলি এপ্ৰুভ কৰিছে নেকি প্ৰথম কথা জেলত পৰীক্ষা পাতিবৰ কাৰণে কোনখন ইউনিভাৰ্চিটিয়ে জেলত চেণ্টাৰ বনাই থৈছে অসমত যিমান জেল আছে পৃথিৱীত যিমান জেল আছে জেলক কেতিয়াবা ইউনিভাৰ্চিটিয়ে চেণ্টাৰ বুলি তেওঁলোকে ৰিকগনাইজ কৰিছে নেকি গতিকে সেইটো ইউনিভাৰ্চিটি গাইডলাইন ক'ত মানিলে য'ত সেশন জাজে যোৱাকালি বাৰম্বাৰ কৈছিলে উল্লেখ কৰিছে লিখিছে যে এজ পাৰ ইউনিভাৰ্চিটি গাইডলাইন পৰীক্ষাটো দিবলৈ বৰখাচী বুঢ়াগোহাঁই পাব লাগিব কিন্তু ইউনিভাৰ্চিটি গাইডলাইন ব্ৰেক কৰিছে আমি এই বিষয়ে পৰৱৰ্তী পৰ্যায়ত আমি চিন্তা চৰ্চা কৰিম আমি এডভোকেটৰ লগত কথা পাতিছো দ্বিতীয়তে আপোনালোকে জানে যে পৰীক্ষা প্ৰশ্নকাকতৰ টোপোলাটো পৰীক্ষা আৰম্ভ হোৱাৰ 15 মিনিট পূৰ্বে দুজন ইনভিজিলেটৰৰ সন্মুখত হেতু খুলিব লাগিব আৰু খুলি ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিব লাগিব এতিয়া দুগৰাকী ইনভিজিলেটৰ ক'ত কোন দুগৰাকী ইনভিজিলেটৰৰ সন্মুখত পৰীক্ষা প্ৰশ্নকাকতটো খুলিব আৰু 15 মিনিটৰ পূৰ্বে যদি খুলে তেতিয়া যোৰহাটৰ পৰা ইয়াত পেপাৰ পাবহি নে গোলাঘাটত তাৰমানে আগতীয়াকৈ খুলিব মানে আপোনালোকে জানে প্ৰত্যেকটো পৰীক্ষাতে প্ৰশ্নকাকত ফাদিল হয় গতিকে এইটো প্ৰশ্নকাকত ফাদিল হ'ব নে নহ'ব প্ৰশ্নকাকত ফাদিল হোৱা অৱকাশ আছে নে নাই কি সিকিউৰিটি কেনেকুৱা কোন অথৰাইজ ইউনিভাৰ্চিটিয়ে কাক এই অথৰিটি দিছে যে পৰীক্ষা আৰম্ভ হোৱা 2 ঘণ্টা বা 1 ঘণ্টাৰ আগতে কুৱেশ্যন পেপাৰ ফালি তাৰ এখন কুৱেশ্যন পেপাৰ বেলেগ এখন ডিষ্ট্ৰিক্টলৈকে লৈ যাব এইটো ইউনিভাৰ্চিটি কোনটো গাইডলাইনত লিখা আছে গতিকে গোলাঘাট জিলাৰ উপায়ুক্তৰ হস্তক্ষেপত ডিচিবি কলেজৰ প্ৰিন্সিপালৰ হস্তক্ষেপত গোলাঘাট সেশন কোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে আৰু এই কথাটো আমি পৰৱৰ্তী পৰ্যায়ত অধিবক্তাৰ জৰিয়তে আমি আদালতক আকচাপিম হয় আপুনি কি ক'ব বৰখাচী বুঢ়াগোহাঁই ইতিমধ্যে পৰীক্ষাত বহিব কি হয় আমি ভাবিছিলোঁ যে আমি আশা কৰিছিলোঁ যে তেওঁ মুক্ত মনে ভয় শংকাবিহীনভাৱে তেওঁ পৰীক্ষাটো দিবলৈ পাব লাগিছিল কিন্তু তেওঁ আক্ৰোশমূলকভাৱে চৰকাৰে যিদৰে দমনমূলকভাৱে তেওঁ দীৰ্ঘদিন যি কাৰাগাৰত বন্দী কৰি ৰাখিছে এইটো গৰিহণাযোগ্য দুৰ্ভাগ্যজনক আৰু যি দেখা গৈছে যে ইয়াৰ পূৰ্বতে অসমৰ বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ সংক্ৰান্ত বক্তব্য ৰাখি যায় কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা লোৱা নাই কিন্তু একমাত্ৰ সামান্যতে তেওঁ বিপ্লৱী কবিতা লিখাৰ বাবে আজি যি 2 মাহতকৈ অধিক দিন আজি কাৰাগাৰত বন্দী কৰি ৰাখিছে এইটো দুৰ্ভাগ্যজনক আমি দাবী জনাইছোঁ যে চৰকাৰ অতি শীঘ্ৰে মুক্তি দিব লাগে আৰু তেওঁ ভয় শংকা মুক্তভাৱে আমি পৰীক্ষা দিয়াটো বিচাৰিছিলোঁ
হয় জয়ন্ত ক'ব লাগিব যে যি বৰখাচী বুঢ়াগোহাঁই যি গোলাঘাট জিলা নিশ্চয় কাৰাগাৰৰ ইউনিছ পৰা, এনেদৰে ক্ষোভ তেওঁ পৰীক্ষা অসন্তুষ্টি এতিয়া প্ৰকাশ কৰিছে দল সংগঠনসমূহে শংকামুক্ত হৈ চাপমুক্ত হৈ যাতে পৰীক্ষা দিব পৰা যায় এটা পৰীক্ষাৰ যিটো পৰিৱেশ কিন্তু কাৰাগাৰত এই ব্যৱস্থা কৰাত এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে সকলোৱে যেহেতু এটা বিদ্ৰোহী মনৰ প্ৰকাশ কৰিছিল এইগৰাকী ছাত্ৰীয়ে কিন্তু তেনেস্থলত কাৰাগাৰৰ ভিতৰতেই এই ছাত্ৰীগৰাকী পৰীক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৰ্তমান প্ৰস্তুতি অব্যাহত আছে ইউনিছ আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক এইবাৰ আমি সংযুক্ত হৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম ইতিমধ্যে ইউনিছে গোলাঘাটৰ পৰা এইখিনি খবৰ জনাইছে প্ৰস্তুতি বৰ্তমান অব্যাহত আছে যিখন বিশ্ববিদ্যালয় যিসমূহ নীতি নিৰ্দেশনা সেয়া যেন পালন কৰা হোৱা নাই পৰীক্ষাৰ ক্ষেত্ৰত ডিচিবি কলেজত পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছিল কিন্তু সেয়া অমান্য কৰা হ'ল আৰু চৰকাৰে যেন কাৰাগাৰতেই ঠিৰাং কৰিলে পৰীক্ষা পতাৰ হয় নিশ্চয়কৈ জয়ন্ত যেতিয়া আমি কালি কথা পাতিছিলো প্ৰথম অৱস্থাত আমি জানিব পাৰিছিলো যে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰতে বৰখাস্তিয়ে পৰীক্ষা নিদিয়ে ডিচিবি কলেজত পৰীক্ষা দিব ন্যায়ালয়ৰ যি ৰায়দান কৰিছে সেই ৰায়দানৰ প্ৰতি সঁহাৰি জনাই তেনে এটা সিদ্ধান্ত লোৱা বুলি আমি জানিব পাৰিছিলো কিন্তু কালি সন্ধিয়া পৰলৈ যেতিয়া আমি ডিচিবি কলেজ কৰ্তৃপক্ষৰ সৈতে কথা পাতিলো তেখেতসকলে জানিবলৈ দিলে যে যিটো ন্যায়ালয়ৰ ৰায়দান আছিলে যে এই পৰীক্ষাৰ তত্বাৱধানৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াকে পৰীক্ষাৰ যিটো ভেনু সেই ভেনুটো নিৰ্দিষ্ট কৰিবৰ বাবে কোৱা হৈছিলে আৰু তেওঁলোকে অৰ্থাৎ যি পৰীক্ষা পতাৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰকে পৰীক্ষাৰ ভেনু হিচাপে তেওঁলোকে ঠিৰাং কৰিছিলে আৰু তাৰ বাবে বৰখাস্তিৰ বাবে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছিলে আৰু সেই হেতুকেই বৰ্তমান যোৰহাটৰ ডিচিবি মহাবিদ্যালয়ৰ পৰা ইতিমধ্যে আৰক্ষী নিৰাপত্তা বেষ্টনীৰ মাজত কুৱেশ্যন পেপাৰ আৰু আনচাৰ শ্বীট লৈ যোৱাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বৰখাস্তিয়ে যাতে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰীক্ষাত ভালদৰে বহিব পাৰে তাৰ বাবে ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত ব্যৱস্থা হাতত লৈছে পৰীক্ষা তত্বাৱধানৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আৰু বিশেষকৈ নিৰাপত্তা ব্যৱস্থাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু গোলাঘাট আৰক্ষী আৰু জেল কৰ্তৃপক্ষই বাৰম্বাৰ যোগাযোগ অব্যাহত ৰাখিছিলে ডিচিবি কলেজ কৰ্তৃপক্ষৰ সৈতে যাতে পৰীক্ষাটো অনুষ্ঠিত কৰিব পৰা যায় কেন্দ্ৰীয় কাৰাগাৰতে কিন্তু ডিচিবি কলেজ কৰ্তৃপক্ষই ডিচিবি কলেজতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও তেওঁলোকে প্ৰস্তুত আছিলে বা যদিহে কেন্দ্ৰীয় কাৰাগাৰত অনুষ্ঠিত হয় তাৰ বাবেও প্ৰস্তুত আছিলে আৰু শেহতীয়াকৈ তেওঁলোকে যি সিদ্ধান্ত ললে আমি সুধিছিলো এই প্ৰশ্নকেইটা যে কেনেধৰণে তেওঁলোকে যিটো ইউনিভাৰ্চিটিৰ গাইডলাইন অনুসৰি কেনেধৰণে জেলত সেই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব তেতিয়া আমি জানিব পাৰিছিলো যে যেহেতু ন্যায়ালয়ৰ ৰায়দানটোত কৰ্তৃত্ব প্ৰদান কৰিছিলে পৰীক্ষা অনুষ্ঠিত কৰাৰ তত্বাৱধানৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক আৰু তেওঁলোকে বৰখাস্তিৰ বাবে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰকে পৰীক্ষা নিৰ্দিষ্ট ভেনু হিচাপে ঠিৰাং কৰা বুলি আমাক জানিব দিছে আৰু কিছু সময় পিছতে এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে যে প্ৰশাসনৰ ফালৰ পৰা চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা ডিচিবি কলেজৰ অধ্যক্ষক হেঁচা প্ৰয়োগ কৰা হৈছে বহু হেঁচা প্ৰয়োগ কৰাৰ অন্ততহে এনেকুৱা ধৰণৰ এটা কাৰাগাৰতেই কেন্দ্ৰ হিচাপে ঠিৰাং কৰা হ'ল পৰীক্ষাৰ হয় সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিয়নো সমগ্ৰ যিটো ব্যৱস্থা জয়ন্ত সেই ব্যৱস্থাটো ইতিমধ্যে আদালতৰ তত্বাৱধানত আদালতৰ প্ৰত্যক্ষ নিৰ্দেশনাত হৈ আছে গতিকে যিহেতু ডিচিবি কলেজ কৰ্তৃপক্ষ আমাক জানিব দিছে যে আদালতৰ যি নিৰ্দেশনা আছে সেই অনুসৰিয়ে তেওঁলোকে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰক পৰীক্ষাৰ ভেনু হিচাপে ঠিৰাং কৰিছে গতিকে এই সন্দৰ্ভত আইনজ্ঞসকলে কি মন্তব্য প্ৰকাশ কৰিব বা ইউনিভাৰ্চিটিৰ গাইডলাইন অনুসৰি ন্যায়ালয়ৰ ৰায়দান মানি চলি ডিচিবি কলেজ কৰ্তৃপক্ষই এই পৰীক্ষাটো গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে নে নাই বা ইয়াত গাইডলাইন ভংগ হৈছে নেকি পৰৱৰ্তী সময়ত যিসমূহ অধিবক্তা আছে তেওঁলোকে এই বিষয়টো অধিক স্পষ্ট কৰিব পাৰিব কিন্তু ডিচিবি কলেজ কৰ্তৃপক্ষৰ সৈতে বাৰম্বাৰ যেতিয়া আমি এই প্ৰশ্ন কৰিছিলো তেখেতসকলে জানিবলৈ দিছিলে যে আদালতৰ নিৰ্দেশ অনুসৰিয়ে এই পৰীক্ষা অনুষ্ঠিত কৰা যি মূল ভাৰপ্ৰাপ্ত বিষয়া সেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীকে আদালতে কৰ্তৃত্ব প্ৰদান কৰিছিলে যে পৰীক্ষাৰ ভেনু নিৰ্দিষ্ট কৰিবৰ বাবে আৰু তেওঁলোকে পৰীক্ষা কেন্দ্ৰ হিচাপে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰক ঠিৰাং কৰিলে আৰু তাৰ বাবে বৰখাস্তি গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰতে পৰীক্ষাত বহিবৰ বাবে তেওঁলোকে নিৰ্দিষ্ট কৰিছে বুলি আমাক জানিবলৈ দিছিলে জয়ন্ত গৌতম আমি যদি চাওঁ এইগৰাকী ছাত্ৰী বৰখাস্তিয়ে নিজৰ এটা বিদ্ৰোহী মনৰ পৰিচয় দাঙি ধৰিছিল বা বিপ্লৱী পৰিচয় এটা দাঙি ধৰিছিল কবিতাৰ জৰিয়তে আৰু কিছু পোষ্ট দিয়াৰ বাবে ৰোষত পৰিল চৰকাৰ প্ৰশাসনৰ আৰু তাৰ পিছতেই কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল
কিন্তু এনেকুৱা এটা পৰিৱেশত যি সময়ত ছাত্ৰীগৰাকী নিজেই মেইল কৰিছিল কাৰাগাৰৰ ভিতৰৰ পৰা যাতে পৰীক্ষা তেওঁ দিব পাৰে অনুমতি বিচাৰিছিল কিন্তু এটা বিদ্ৰোহী মনৰ এই ছাত্ৰীগৰাকীক পুনৰ এনেকুৱা এটা কঠোৰ ব্যৱস্থাৰ মাজত পৰীক্ষা দিয়া কেন্দ্ৰ কৰি পুনৰ বিদ্ৰোহী হৈ নুঠিবনে ছাত্ৰীগৰাকী হয় নিশ্চয়কৈ জয়ন্ত চাওক যেতিয়া অসমৰ সংবাদ মাধ্যমে তথা ছচিয়েল মিডিয়াত বিভিন্নজনে বৰ্ষাশ্ৰীৰ হকে যেতিয়া মাত মাতিছিলে বিগত 2-3 দিন বৰ্ষাশ্ৰী কেন্দ্ৰ কৰি সমগ্ৰ অসমত এটা ট্ৰেণ্ডৰ সৃষ্টি হৈছিলে আৰু ডিজিটেল প্লেটফৰ্মত ব্যাপক প্ৰতিবাদ হৈছিলে কিন্তু তাৰ সমান্তৰালভাৱে আন একাংশই সংবাদ মাধ্যমক সমালোচনা কৰিছিলে আৰু অসমৰ একাংশ লোকক যিসকলে বৰ্ষাশ্ৰীৰ হৈ থিয় দিছিলে তেওঁলোকক সমালোচনা কৰি কৈছিলে যে বৰ্ষাশ্ৰীৰ আন এটা ফেচবুক প্ৰফাইল আছে আৰু সেই ফেচবুক প্ৰফাইলটো কেন্দ্ৰ কৰিয়ে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাত যিসমূহ পোষ্ট দিছিলে সেই পোষ্টসমূহৰ বহু পোষ্ট ইতিমধ্যে ডিলিট কৰি পেলোৱা হৈছে আৰু তাতকৈ এখাপ আগবাঢ়ি গৈ একাংশই ছচিয়েল মিডিয়াত এই মত ব্যক্ত কৰিছে যে বৰ্ষাশ্ৰীক ইয়াৰ পূৰ্বে 10-12 বাৰ হেনো কাউন্সেলিং দিয়া হৈছে কিন্তু এই যিসমূহ তেওঁলোকে দাবী কৰিছে তাৰ আঁত ধৰি যেতিয়া আমি অনুসন্ধান কৰিছিলো আমি জানিব পাৰিছিলো যে বৰ্ষাশ্ৰী ঘৰলৈ ইয়াৰ পূৰ্বে কোনো আৰক্ষী লোক যোৱা নাই বা বৰ্ষাশ্ৰীক কাউন্সেলিঙৰ বাবে কোনো আৰক্ষী বিষয়ে লৈ অহা নাছিলে নম্বৰ 1 দ্বিতীয় কথাটো হৈছে যে যোৰহাট আৰক্ষীয়ে ইয়াৰ পূৰ্বে বৰ্ষাশ্ৰীক কোনো কাউন্সেলিং দিয়া নাছিলে কিন্তু কাউন্সেলিং এটা এনেধৰণৰ প্ৰক্ৰিয়া য'ত নেকি পুলিচৰ ওচৰত সকলোখিনি তথ্য মজুত থাকে যদি বৰ্ষাশ্ৰীক 10-12 বাৰ কাউন্সেলিং ইয়াৰ পূৰ্বে প্ৰদান কৰা হৈছে তেনেহলে তাৰ সকলো তথ্য আৰক্ষীৰ ওচৰত যি তথ্য মজুত থাকিব আৰু এখাপ আগুৱাই গৈ এনে এক অভিযোগো ছচিয়েল মিডিয়াৰ যোগে একাংশ উত্থাপন কৰিছে যে বৰ্ষাশ্ৰীয়ে হেনো কাউন্সেলিঙৰ সময়ত আৰক্ষী লোকসকলক চেলেঞ্জ কৰিছিলে যে তেওঁ লিখিত ঘোষিত সংগঠনত যোগদান কৰাৰ পাছত প্ৰথম লক্ষ্য কৰি ল'ব আক্ৰমণৰ লক্ষ্য কৰিব আৰক্ষী বিষয়াসকলক গতিকে আৰু এই সন্দৰ্ভতো আমি গোলাঘাটৰ অধিবক্তাৰ সৈতে যোগাযোগ কৰিছিলো তেতিয়া আমি যে তথ্য জানিব পাৰিছিলো জয়ন্ত যে যিখন ফৰৱাৰ্ডিং প্ৰেৰণ কৰা হৈছিলে বৰ্ষাশ্ৰীক যেতিয়া কাৰাগাৰে প্ৰেৰণ কৰিছিলে যিখন ফৰৱাৰ্ডিং দিছিলে তাত কিন্তু এনেধৰণৰ কোনো কথা উল্লেখ নাছিলে আৰু আৰক্ষীয়ে যি গ্ৰেপ্তাৰ কৰিছিলে এজাহাৰতো তেনেধৰণৰ কোনো কথা উল্লেখ নাছিলে আৰু যদিহে বৰ্ষাশ্ৰী ইমান দূৰ চেৰাই গৈ আলফাত যাবৰ বাবে এনেধৰণে মানসিকভাৱে প্ৰস্তুত হৈ আছিলে সেই সন্দৰ্ভত কাৰ জৰিয়তে বৰ্ষাশ্ৰীয়ে এনেধৰণে আলফাত যাবৰ বাবে স্বাধীনত যাবৰ বাবে চেষ্টা চলাইছিলে আৰু অধিক তেওঁক সোধপোছ কৰাৰ অৱকাশ আছিলে কিন্তু আৰক্ষীয়ে সেই সময়ত কিন্তু বৰ্ষাশ্ৰীক কাষ্টডিত নললে অৰ্থাৎ অধিক সোধপোছৰ বাবে তেওঁক কিন্তু বহু অভিযোগ প্ৰতি অভিযোগ আছে আৰু সমগ্ৰ বিষয়টোক যেন গাপ দিবলৈ চেষ্টা কৰাৰ এটা মনোভাৱ প্ৰকাশ পাইছে আৰক্ষীৰ ফালৰ পৰা এইখিনি কথাৰ পৰা সেই কথাই প্ৰতিয়ন হৈছে অধিবক্তাৰ মন্তব্যখনো ইতিমধ্যে আপুনি আমাক আগবঢ়াইছে যোৰহাটৰ পৰা গৌতম যি নহওক আজি পৰীক্ষাত বহিব কিন্তু কিমান দূৰ নীতি নিৰ্দেশনা পালন কৰা হ'ব বিশ্ববিদ্যালয়ৰ গাইডলাইন কেনেদৰে পালন কৰা হ'ব তাৰ প্ৰতি দৃষ্টি থাকিব গৌতম এই মুহূৰ্তত বিদায় জনাম পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আৰু ইতিমধ্যে এই বিষয়টোক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি সময়ত ডিচিবি কলেজত পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছিল তেনে সময়তে কিন্তু হঠাৎ গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰে কেন্দ্ৰ হিচাপে পৰীক্ষাৰ কেন্দ্ৰ হিচাপে থিৰাং কৰা হ'ল আৰু সেই অনুসৰিয়ে আৰু কিছু সময় পিছতে পৰীক্ষাত অৱতীৰ্ণ হ'ব বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই